জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত বৰ্তমানে অগণন লোকৰ ভিৰ। জুবিন ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক উপস্থিত হোৱা পৰিলক্ষিত হৈছে। অনুৰাগীসকলে মৰমৰ শিল্পীজনক জনাইছে শ্ৰদ্ধাঞ্জলি। অনুৰাগীসকলে মায়াবিনী গীত গাই প্ৰিয় শিল্পীজনক স্মৰণ কৰা দেখা গৈছে। লগতে প্ৰিয় শিল্পীজনক অতি শীঘ্ৰে ন্যায় প্ৰদান কৰিবলৈও চৰকাৰক আহ্বান জনায়। হাজো শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। এই মুহূৰ্তত মই উপস্থিত আছো জুবিন ক্ষেত্ৰত আৰু এই জুবিন ক্ষেত্ৰত জুবিনদাৰ অনুৰাগীসকল অসমৰ বিভিন্ন অঞ্চলৰ পৰা আহি ভিৰ কৰা দেখা গৈছে। অসমৰ বিভিন্ন ঠাইৰ পৰা জুবিন প্ৰেমীসকল আহি শ্ৰদ্ধাঞ্জলি জনোৱা দেখা গৈছে। এই সমগ্ৰ যিটো পৰিৱেশটো দেখাবলৈ মই চেষ্টা কৰিম। যি জুবিন ক্ষেত্ৰ আছে, এই জুবিন ক্ষেত্ৰৰ অসমৰ বিভিন্ন ঠাইৰ পৰা জুবিনদাৰ যিসকল অনুৰাগী, জুবিনদাৰ যিসকল ভালপোৱা লোক, তেখেতসকল আহি ভিৰ কৰা পৰিলক্ষিত হোৱা দেখা গৈছে। আৰু আমাৰ লগত কিছু জুবিন অনুৰাগী আছে, জুবিনদাৰ ভালপোৱা লোকসকল আছে। আমি আপুনি ক'ৰ পৰা আহিছে? আমি হাজো দামপুৰৰ পৰা আহিছো। আমি আজি ৰৈ ৰৈ চিনেমাখন চালো, চাই আবেগিক হৈ আমি জুবিনদাৰ শ্ৰদ্ধাঞ্জলিলৈ আহিছো। ইয়াত আহি খুব দুখ লাগিল আমাৰ। জনালোৱে শ্ৰদ্ধাঞ্জলি বৰ্তমান জানে আৰু অলপমান ৰেষ্টত আছো চাইডত। কি ক'ব জুবিনদাৰ ভাষা নাই, কোৱাৰ ভাষাই নাই। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোন। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা, ধুমুহাৰ সৈতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবোন তোমাৰ বুকুৰ। এই জুবিন ক্ষেত্ৰত ৰাতি আহোঁৱেই। এইকাৰণে আহোঁ যে আজি 19 তাৰিখৰ পৰা আজিলৈকে আমি যিমান কামৰ ব্যস্ততা নাথাকক, গৈ গৈ আমাৰ আৰম্ভ ৰাতিপুৱা জুবিন গাৰ্গ লৈ হয় আৰু শেষ আমাৰ জুবিন গাৰ্গ লৈ হয়। গতিকে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ যিখন আমাৰ এই ন্যায়ৰ যিখন যুদ্ধ, এইখন চলিব লাগিব। এই গতিকে আমি লাগি আছো আৰু ইয়াতে আহি পেলাই মনত এটা শান্তি পাওঁ যে ইমান ধুনীয়া এটা পবিত্ৰ জেগা হৈ গ'ল। জুবিন গাৰ্গ আমি জীৱিত কালত মানুহে কিমান বুজিলে মই নাজানো, কিন্তু মৃত জুবিন গাৰ্গে দেখাই থৈ গ'ল ইউনিটিটো কি, আৰু সেইটোৱে নীতি অসমত হ'ব লাগে। ঈশ্বৰে যাতে আমাক শক্তি দিয়ক, যাতে আমি সদায় বিচলিত নহয়, ঐক্যবদ্ধভাৱে সকলোৱে একগোট হৈ যাতে আমি থাকিব পাৰো। সেইটোৰ কাৰণে যাতে আমি মানসিকভাৱে বিচলিত যাতে নহওঁ, তাৰ কাৰণে আমি জুবিন ক্ষেত্ৰত আহোঁ, যাতে আমিও তেনেকে মানুহ ভাল পোৱা এটা নাজৰি লৈ পেলাই যাতে আমি জীয়াই থাকিব পাৰো, সেইটোৱে আমি সংকল্প